যিহেতু প্ৰতিদিনে ন তথ্য আহি ওলাইছে জনসাধাৰণক যাতে বিভ্ৰান্ত নহয় তাৰ বাবেও যাতে চৰকাৰীভাৱে তদন্তৰ কোনো ধৰণৰ কম্প্ৰমাইজ তদন্তক আপোচ নকৰাকৈ কেনেকুৱা ধৰণৰ অগ্ৰগতি হৈছে অসম আৰক্ষীৰ ফালৰ পৰা অসম প্ৰশাসনৰ ফালৰ পৰা সময়ে সময়ে যাতে জনগণক অৱগত কৰে আৰু তদন্ত খুব লেহেমীয়া নহ'বলৈ এখন ফাষ্ট ট্ৰেক কোৰ্টৰ যোগেদি যাতে এই গোটেই তদন্ত প্ৰক্ৰিয়াটোৰ চূড়ান্ত আমি পৰ্যায়লৈ নিব পাৰোঁ তাৰ বাবে অসম চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ। চৰকাৰে উপলব্ধি কৰা উচিত যে জুবিন গাৰ্গৰ দৰে শিল্পীসকল ষড়যন্ত্ৰৰ সহজলক্ষ্য কাৰণ তেওঁলোকৰ বৃহৎ জনসমৰ্থন ৰাজনৈতিক নিৰপেক্ষতা আৰু সাংস্কৃতিক প্ৰভাৱ অপৰিসীম। সেয়েহে এই বিষয়টো কেৱল এজন ব্যক্তিৰ সুৰক্ষাৰ প্ৰশ্ন নহয়, ই অসমৰ সাংস্কৃতিক গৌৰৱৰ ৰক্ষা আৰু অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গৰ প্ৰতি থকা অসমবাসীৰ অসম চৰকাৰৰ দায়িত্ব আৰু দায়বদ্ধতা হিচাপে গ্ৰহণ কৰিবলৈও মই দাবী জনাইছোঁ। ভৱিষ্যতৰ বাবে অসমে সাংস্কৃতিক ব্যক্তিত্বসকলৰ সুৰক্ষাৰ বাবে এক নিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও চিন্তা কৰিব লাগে। আৰু ইয়াৰ অতিৰিক্ত মই জুবিন গাৰ্গৰ কণ্ঠ ইতিমধ্যে বিভিন্নজনে AI যোগেদি বিকৃত কৰাৰ কথা আহি পাইছে, খবৰ পাইছোঁ। সেই গতিকে ইয়াৰ ডিজিটেলভাৱে যাতে সংৰক্ষণ হয় এই কথাও মই দাবী জনাইছোঁ। চৰকাৰে সাৱধান কৰি দিয়ক সকলোকে যাতে যিকোনো ৰাজনৈতিক বা অৰাজনৈতিক ব্যক্তিয়ে AIৰ যোগেদি জুবিন গাৰ্গৰ কণ্ঠস্বৰ বা ছবি ব্যৱহাৰ কৰি অসৎ উদ্দেশ্য সাধন কৰাৰ চেষ্টা নকৰে আৰু তেনে কৰিলে যাতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।